মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ অধ্যায় নম্বৰ 15 পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰ কুৱেশ্যনত দিয়া আছে। উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব শিশুলীলা ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে শিশুলীলাত কাৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব শিশুলীলাত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে শিশু কৃষ্ণই কাৰ লগত খেলিছিল বা কাৰ লগত খেলিছিল? ইয়াৰ উত্তৰ হ'ব শিশু কৃষ্ণই বলৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? ইয়াৰ উত্তৰত হ'ব খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে গোপ শিশুসকলে যশোদাক কি গোচৰ দিছিল? ইয়াৰ উত্তৰত হ'ব গোপ শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল। গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? ইয়াৰ উত্তৰত হ'ব গোপ বালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰত গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। পিছত বালক শ্ৰীকৃষ্ণই মাটি খোৱাৰ কাৰণে ক'বলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল। দ্বিতীয় 6 নম্বৰ কুৱেশ্যনত দিয়া আছে বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? ইয়াৰ উত্তৰ হ'ব বলাই বুলি বলৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক ককাই ভাইৰ দৰে। 2 নম্বৰ দিয়া আছে কোনে কাক কিয় কৈছিল লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে কেনে মাটি খাইছিল আৰে গোপাল কোবাই আজি তোৰ ফাৰিব ছাল। ইয়াৰ উত্তৰ হ'ব উপৰোক্ত কথাফাকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। গোবালকসকলৰ মাতৃ যশোদাক শ্ৰীকৃষ্ণৰ মাটি খোৱাৰ বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল। খ নম্বৰ কুৱেশ্যনত দিছে মাতম্ব কৃষ্ণই যশোদাক চাই মিছা মাতে সেৱে শুনিও আই। ইয়াৰ উত্তৰত হ'ব মাতৃ যশোদাই যেতিয়া শিশুকৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথাফাকি কৈছিল। 3 নম্বৰত দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। ইয়াৰ উত্তৰত হ'ব উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাকি অৱতাৰণা কৰা হৈছে। শিশুকৃষ্ণই নিজৰ সমনীয়া গোপাল সকলৰ সৈতে খেলি থকা অৱস্থাত অইন সাধাৰণ শিশুৰ দৰেই মাটিৰ লদা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোপালকসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশুকৃষ্ণৰ ওচৰত আহি কিয় মাটি খাইছিল বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকলৰ মিছাকৈ কোৱা বুলি কৈছিল। লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতেই মুখৰ ভিতৰৰ সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতেই আছে তাকো বুজাই উঠিছিল। 4 নম্বৰত দিয়া আছে খালী অংশ শব্দ ভৰোৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে য'ত গোপ শিশু বলাই আদি সেৱে ডেশ গয়া কৃষ্ণৰ ডেশ যশোদাৰ আগে দিলকে ডেশ। ইয়াৰ উত্তৰত হ'ব ডেশ কৃষ্ণৰে মাটি একদল। ইয়াৰ উত্তৰত হ'ব যত গোপ শিশু বলাই আদি সব ভৈল গয়া কৃষ্ণৰ বদি যশোদাৰ আগে দিলক খল খাইলংস্ত কৃষ্ণ মাটি একদল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে গুণিয়া কৃষ্ণৰ হৰিল মাত চক্ষু ডেশ কৰি মাভক ডেশ ভয়তে যেন ডেশ হাত ভৰি যশোদা দেখি পুত্ৰ হল। ইয়াৰ উত্তৰ হ'ব গুণিয়া কৃষ্ণৰ হৰিল মাত চক্ষু টেৰ কৰি মাবক শান্ত
ভয়তে যেন কম্পলৈ হাত ভৰি যশোদা দেখি পুত্ৰ হ'ল ডৰি। 5 নম্বৰ দিয়া আছে শিশুলীলাৰ কথাখিনি গদ্যৰূপে লিখা। ইয়াৰ উত্তৰ হ'ব বালক শ্ৰীকৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েকৰ বলৰামৰ লগত খেলি আছিল। শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলৰ যশোদাৰ আগত লগাই দিলেই এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি ক'লে, তই মাটি কিয় খাইছি? তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিম। এই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে আৰু মাকক কেৰাহীকৈ চাইছে। কৃষ্ণই ক'লে, মই মাটি খোৱা নাই। তাৰ উত্তৰত যশোদাই ক'লে, তোৰ ককায়েক বলভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক'ব নেকি? শ্ৰীকৃষ্ণই ক'লে, মই মাটি খোৱা নাই। সকলো শিশুৱে আৰু দাদাই মিছা কথা কৈছে। যশোদাই ক'লে, তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাওঁ। কৃষ্ণই নিজৰ মুখখন মেলি দিলে। শ্ৰীকৃষ্ণৰ মুখখন দেখি যশোদা হতভম্ব হৈ ৰৈ যে গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰত আছে, এইখিনিয়েই এই কবিতাটোৰ গদ্যৰূপ। 6 নম্বৰত দিছে তলৰ পদফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্যৰূপটো জানি লোৱা। শুনিয়া যশোদা সুন্দৰী হাসি পুত্ৰৰ হাতত ধৰিলা আশী। কেনে মাটি খাইছিল আৰে গোপাল কোবাই আজি তোৰ ফাৰিব ছাল। আধুনিক গদ্যৰূপটো হৈছে গোপালকসকলৰ কথা শুনি যশোদাই হাঁহি হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক'লে, হেৰ গোপাল তই কিয় মাটি খালি? কোবাই তোৰ ছাল ছিঙিম। সেইদৰে তলৰ কেইফাকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্যৰূপত লিখা। ইয়াত দিছে য'ত গোপ শিশু বলাই আদি চবে ভৈলা গৈয়া কৃষ্ণৰ বাদী। ইয়াৰ উত্তৰ হ'ব বলৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে শ্ৰীকৃষ্ণৰ কথাত ফল গৈছিল। 6 নম্বৰ হৈছে শুনিয়া কৃষ্ণৰ হৰিল মাত চক্ষু টেৰ কৰি মাভক জান্ত। ভয়তে যেন কম্পই হাত ভৰি যশোদা দেখে পুত্ৰ গ'ল ডৰি। ইয়াৰ উত্তৰ হ'ব শুনি কৃষ্ণৰ মুখত মাত হৰিল আৰু চক্ষু টেৰা কৰি মাকৰ ফালে চালে। যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে। ব্যৱহাৰিক ব্যাকৰণ তলৰ শব্দবোৰ আধুনিক অসমীয়া ৰূপ দিয়া। উদাহৰণ হিচাপে হাঁহি হাঁহি, চক্ষু চকু, মাতন্ত মাতিলেই, মাভক মানে মাকক, প্ৰকাশিয়া মানে প্ৰকাশ কৰিলে, ফুৰিব মানে ফটাব, শুনিয়া মানে শুনি, টেৰ মানে তেৰা বা বেকা, সমস্ত মানে গোটেই বা সমগ্ৰ, সমস্ত মানে সুধিলেই, কম্পই মানে কপি। তাৰপিছত বিপৰীত শব্দ বুজোৱা শব্দ লিখাবোৰ দিছে। বিপৰীত অৰ্থ বুজোৱা শব্দ সুন্দৰী অসুন্দৰী, পুত্ৰ পুত্ৰী বা কন্যা।